ধাৰাসাৰ বৃষ্টিপাত হৈ আছে, তাক লৈ অধিক চিন্তিত হৈ পৰিছে এই মুহূৰ্তত সৰ্বসাধাৰণ জনতা। আপোনাৰ অঞ্চলত বৰষুণ হৈছে নেকি? তেনেহলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম ৰাজ্যৰ কোন কোন প্ৰান্তত ৰেড এলাৰ্ট জাৰি কৰা হৈছে, কোন কেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে, য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে, সকলোবোৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এনি টক্সৰ দৰ্শকক। মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ, সাৱধান হওক, পুনৰ ৰাজ্যত বতৰৰ ভয়ংকৰ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট। এফালে ৰাজ্যত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি, আনফালে পুনৰ বতৰৰ কালৰূপ। আজিৰে পৰা অহা 20 জুন পৰ্যন্ত ৰেড এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজি 5খনকৈ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। কোন কেইখন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে? কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও এই কেইখন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজি 7খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ধুবুৰী, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, ধেমাজি এই কেইখন জিলাত আজি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। আজি 11খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। দক্ষিণ হালমাৰা, মানকাছাৰ, কামৰূপ মেট্ৰ', নলবাৰী, মৰিগাঁও, নগাঁও, কাৰ্বি আংলং, হাইলাকান্দি এই কেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। তদুপৰি মাজুলী, লখিমপুৰ, যোৰহাট জিলাতো য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। কাইলৈ 6খনকৈ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বাক্সা, বৰপেটা, ডিমা হাছাও ৰেড এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।